যে হেমন্ত বিশ্ব শৰ্মা যদি হেলিকপ্টাৰ লৈ কেম্পেইন কৰে চুকুৱালি কিয় নোৱাৰিব তো চুকুৱালি দুদিনৰ কাৰণে হেলিকপ্টাৰ ভাড়া কৰা হৈছে বেছি কৰা হোৱা নাই এইবাৰ নিৰ্বাচন আপোনালোকে দেখা পাব চুকুৱালি হেলিকপ্টাৰ লৈ কেম্পেইন কৰিব মাত্ৰ আমি 5 লাখ টকাকৈ পাৰ ডে ভাড়া সেইকাৰণে আমি দুদিনৰ কাৰণে 10 লাখ টকা দি আমি ভাড়া কৰিছোঁ দুদিনৰ কাৰণে ৰাখিছোঁ আমি বজাৰলৈ নমাম বিভিন্ন ঠাইতে যাম আৰু আমাৰ খানাপাৰাতে থাকিব হেলিকপ্টাৰবিলাক আপোনালোকে নিশ্চয় জানে আৰু আমি গুৱাহাটীৰ পৰাই আমি এই সমষ্টিকেইটা ঘূৰিম পাৰিলে আৰু কেইটা সমষ্টিত আমি প্ৰাৰ্থী দিবলৈ বা আমি ইতিমধ্যে যা চলাই আছোঁ আমি কি কৰিব পাৰোঁ গতিকে ইনশাল্লাহ আমি জিকাৰ কাৰণে যি প্ৰিপেয়াৰ কৰিব লাগে যি নিৰ্বাচনৰ যি মাষ্টাৰ জ্ঞান সেইটো আমি ইতিমধ্যে ৰেডি কৰিছোঁ আৰু হেলিকপ্টাৰ ইতিমধ্যে আমাৰ ফিক্স হৈ গৈছে গতিকে আপোনালোকে দেখা পাব এইবাৰ হেলিকপ্টাৰ বিটিচি নিৰ্বাচনৰ হয়তো আমি কোৱাৰ দৰে হোৱা নাছিলে এইবাৰ আমি হেলিকপ্টাৰ লৈ ইনশাল্লাহ আপোনালোকে পাব হেলিকপ্টাৰ এইবাৰ নমাম আৰু হেলিকপ্টাৰ এইবাৰ কমাই বিজেপিৰ নেতা পালি নেতা এইবাৰ টোপনি নোহোৱা কৰি দিম এই কথাটো আপোনাক জনাই মই সুখী এইখিনি ক'লোঁ দীঘলীয়া নল'লোঁ আপোনালোকে আশীৰ্বাদ কৰিব 5টা সমষ্টি ইতিমধ্যে আমাৰ ফিক্স হৈ গৈছে গতিকে 5টা সমষ্টিত আৰু বিধায়ক হোৱাটো আমাৰ ফাইনেল হৈ আছে কেনেকুৱা হেমন্ত বিশ্ব শৰ্মাক হৰুৱাব লাগে সেইটো আমাৰ জনা আছে সেইটো আৰু টেনশ্যন কৰিব নালাগে মামা যিমানে ৰাজনীতি কৰক মামা কোন হয় হুইজ হেমন্ত বিশ্ব শৰ্মা তেওঁ কোন হয় আপোনালোকে এটা কথা ৰাজহুৱা কৰিব হেমন্ত বিশ্ব শৰ্মা মিনিংটো আগত জানিব লাগিব বিশ্ব মানে কি পৃথিৱীৰ তেওঁ কেনেকৈ পৃথিৱীৰ হ'ব পাৰে এজন হেমন্ত বিশ্ব শৰ্মা বুলি কৈছে হেমন্ত বিশ্ব শৰ্মা বিশ্ব মানে পৃথিৱীৰ কেনেকৈ হ'ব পাৰে এই কথাটো ৰাইজে জাজ কৰিব লাগে গতিকে সেইটো কথা ক'লোঁ দীঘলীয়া নল'লোঁ আপোনালোকে আশীৰ্বাদ কৰিব 5টা সমষ্টি ইতিমধ্যে আমি ৰেডি কৰিছোঁ আৰু আমি খেল মানে কৈছিল নহয় খেলা হ'ব ইনশাল্লাহ এইবাৰ খেলা হ'ব আপোনালোকে সকলে জানে মই নিৰ্বাচন খেলিম জালুকবাৰীৰ পৰা কিন্তু মামা ভাগিনৰ খেল হ'ব এই কথাটো সঁচা তাৰ লগে লগে মই মোৰ ফালৰ পৰা কেইটামান প্ৰাৰ্থী আমিও থিয় কৰাম বিভিন্ন সমষ্টিত প্ৰগ্ৰাম কৰিম ইতিমধ্যে আমি কেইটাবা সমষ্টিৰ নাম আপোনালোকে জনাব খুজিছোঁ যে এইকেইটা সমষ্টিত মই নিজে প্ৰাৰ্থী থিয় কৰাম আৰু ইনশাল্লাহ আপোনালোকৰ আশীৰ্বাদত আমি ইনশাল্লাহ জিকি আহিব বুলি ইতিমধ্যে সক্ষম হ'ম বুলি আশা কৰিছোঁ কাৰণ আমি এই সমষ্টিকেইটাৰ নাম হ'ল প্ৰথম মই যিহেতু কেণ্ডিডেট মই জালুকবাৰীৰ পৰা খেলিম প্ৰথম হৈছে 51 নং জালুকবাৰী সমষ্টিৰ পৰা খেলিব দ্বিতীয় নম্বৰ হৈছে সৃজন গ্ৰাম তৃতীয় হৈছে পাগা বেতবাৰী আৰু ভজালী আৰু বৃন্দা গান্ধী এই কেইটা সমষ্টি এই 5টা সমষ্টি কেইটাত ইতিমধ্যে আমি প্ৰাৰ্থী ৰেডি কৰিছোঁ বজালীত ইতিমধ্যে আমি নাম কৈ দিছোঁ যে ৰাহুল মানে পাটগোৱাৰী আছে পাটগোৱাৰী ইতিমধ্যে তেখেতক থিয় কৰাইছোঁ বৃন্দা গান্ধীও থিয় কৰাম বদৰুদ্দিন আজমলৰ কাৰণে আৰু ৰেজাউল কৰিম বুলি ADF-ৰ পৰা খেলিব বুলি কৈছে মই তেখেতে এগেষ্টত বা কোনে খেলে নাজানো সৃজন গ্ৰাম যিহেতু মোৰ লোকসভা সমষ্টি হয় তেখেতে ইতিমধ্যে আমি ৰেডি কৰিছোঁ আৰু পাকা বেতবাৰী ইতিমধ্যে আমি ৰেডি কৰিছোঁ তাৰপিছত জালুকবাৰীতো মই নিজে প্ৰাৰ্থী গতিকে আপোনালোকক সহায় সহযোগিতা কৰিব